কমতি দামত চেনি দালি আৰু নিমখ দিছে তাৰ কাৰণে চৰকাৰক বহুত বহুত ধন্যবাদ। মোৰ নাম শ্ৰী অনুপ মণ্ডল। মই এটা পেৰালাইচিছ পেচেণ্ট, ঘৰতে বহি থাকোঁ, কাম বন কৰিব নোৱাৰোঁ, খোজকাঢ়িব নোৱাৰোঁ। আজি চৰকাৰে আঁচনি দিছে, কমতি দামত চেনি দালি আৰু নিমখ দিছে তাৰ কাৰণে চৰকাৰক বহুত বহুত ধন্যবাদ। আৰু মোৰ মিছেছে আজি কাম বন কৰি পেলাই এই বস্তুটো আনিব গৈছে আৰু মিটিংখন এটেণ্ড কৰিলে। আৰু এই বস্তুখিনি যদি চৰকাৰে নিদিয়ে তথাপিও আমি বিজেপি চৰকাৰক ভোট দি পেলাই জিকাই দিয়াৰ চেষ্টাটো কৰি থাকিম। কেলৈ দেশৰ উন্নতি হৈছে, বিজেপি চৰকাৰ অহাৰ পাছত অকল অসমতে নহয় গোটেই ভাৰতবৰ্ষত উন্নতি বহুত হৈছে। আমাৰ সৈনিক সাধন আজি যিদৰে নৰেন্দ্ৰ মোদীয়ে চেলেঞ্জ কৰি কামবিলাক কৰি আছে, তেখেতলোকক আমি বহুত ধন্যবাদ দিছোঁ। আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক বহুত বহুত ধন্যবাদ। আমাৰ লেখীয়া দুখীয়াৰ কাৰণে যি চিন্তা কৰি আছে, আগন্তুক দিনত চৰকাৰ বহিব, আকৌ যাতে এইদৰেই চিন্তা কৰি থাকে তাৰ কাৰণে বহুত ধন্যবাদ। চৰকাৰে যি দাইল চেনি আৰু নিমখ দিছে তাৰ কাৰণে আমাৰ সাধাৰণ মানুহখিনিৰ কাৰণে ভাল হ'ব। কাৰণ আমি 1 কেজি দাইল কিনিব গ'লে 100 টকা দিব লাগে, আৰু তাৰ বাকী থকা পইচাখিনি আমি এতিয়া 69 টকাত পাইছোঁ। গতিকে বাকী থকা পইচাখিনি আমি বেলেগ কিবা এটা বস্তু কিনি খাব পাৰিম। এইটো চৰকাৰক ভাল হেৰি দিছে। চৰকাৰে যিখিনি সুবিধা দিছে, আজি চেনি দাইল নিমখ আৰু চাউল এই 3টা বস্তু যে আমাক চৰকাৰে দি আছে, সেইটোৰ কাৰণে আমি চৰকাৰক বহুত ধন্যবাদ দিলোঁ। আৰু আমি এটা দুখীয়া পৰিয়ালৰ মানুহ হয়, এইখিনি বস্তু ইয়াৰ পৰা আমি যিখিনি টকা বচাই ৰাখিব পাৰিম, সেইখিনি দিয়ে মই বেলেগ কিবা এটা বস্তু আনি মই সংসাৰটো মই চলাব পাৰিম। সেইটো কাৰণে মই বহুত ধন্যবাদ দিলোঁ।